নমস্কাৰ মই আপিল ৰহমানৰ স্বাগত জনাইছো এই টিউব চেনেললৈ আজি পঢ়িম ক্লাছ 9 ৰ অসমীয়াৰ যেটো তোমালোকৰ পাঠ আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এইটো এটা খুব ইম্পৰ্টেন্ট পাঠ হয় আজি এই ভিডিওত যি পাঠ ভিত্তিক প্ৰশ্ন আছে প্ৰশ্নাৱলীত সম্পূৰ্ণখিনি সমাধান কৰি দিম লগতে পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহে তোমালোকৰ পৰীক্ষাত আৰু কবি পৰিচয়ৰ পৰা আহে মই পাঠৰ ভিতৰত আৰু কবি পৰিচয়ৰ পৰা কোশ্চেন ধুনিয়াভাৱে আনি দিছো যাতে তোমালোকে পৰীক্ষাত ফুল নম্বৰ পোৱা প্ৰথমত পাঠটোৰ নাম হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য চেপ্টাৰ 9 প্ৰশ্নাৱলীত ফাৰ্ষ্টত আমাক দিছে যে ভাব বিষয়ক এক নম্বৰ প্ৰশ্ন দিছে যে অতি চমু উত্তৰ দিয়া একৰ ক নম্বৰ প্ৰশ্ন যে প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধন্দত বাস কৰিছিল তেওঁলোকক কি বলা হৈছিল আমি উত্তৰ কৰিম যে আদিম অধিবাসী বলা হৈছিল আদিম অধিবাসী বলা হৈছিল কেতিয়াবা এক নম্বৰ প্ৰশ্ন আহে যে আগৰ মানুহবিলাক কত বাস কৰিছিল গতিকে এনসার কৰিবা যে গুহা বা গছৰ ধন্দত এনেকুৱা ধৰণৰ ইয়াৰ পৰা কোশ্চেনৰ পৰা কোশ্চেন কাটে ঠিক আছে তাৰপিছত একৰ খ নম্বৰ প্ৰশ্ন যে বুদ্ধদেৱৰ আসল নাম কি আমি উত্তৰ কৰিম যে সিদ্ধাৰ্থ গৌতম আৰু শাক্য সিংহ তাৰপিছত গ নম্বৰ প্ৰশ্ন যে মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন আমি উত্তৰ কৰিম ব্যাস এগৰাকী ঋষি ব্যাস আছিল এগৰাকী ঋষি গতিকে উত্তৰ কৰিম ব্যাস এগৰাকী ঋষি ঘ নম্বৰ প্ৰশ্ন কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আমি উত্তৰ কৰিম কনিষ্ক উং নম্বৰ প্ৰশ্ন যে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন উত্তৰ কৰিম জৈন ধৰ্মৰ প্ৰৱৰ্তক হল বৰ্ধমান পিছলৈ বৰ্ধমানে মহাবীৰ নাম লাভ কৰে গতিকে তোমালোকে যে উত্তৰ কৰা যে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন তোমালোকে যদি মহাবীৰ দিয়া তথাপি হৈ যাব যদি বৰ্ধমান দিয়া তথাপি হৈ যাব কিন্তু এইটো কইলে সঠিক উত্তৰ যে জৈন ধৰ্মৰ প্ৰৱৰ্তক বৰ্ধমান পিছলৈ বৰ্ধমানে মহাবীৰ নাম লাভ কৰিছিল বৰ্ধমানৰ নাম পিছলৈ মহাবীৰ হয় ঠিক আছে গতিকে জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ বা বৰ্ধমান দিলে হল এনেকে লিখিবা ভাল হ'ব তাৰ পিছত 2 নম্বৰ প্ৰশ্ন যে কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা উত্তৰ কৰিম ভাৰতবৰ্ষ এখন বৈচিত্ৰপূৰ্ণ দেশ ভাৰতবৰ্ষক বিভিন্ন বিষয়ত বিচিত্ৰতা লক্ষ্য কৰা যায় তলত হেইবৰ আলোচনা কৰা হল এক ক নম্বৰ দিছো ধৰ্মৰ বিচিত্ৰতা এনেকৈ পইণ্ট টু পইণ্ট লিখি দিছো যাতে তোমালোকে ফুল নম্বৰ পোৱা যে প্ৰথম এক নম্বৰ লিখিবা যে ধৰ্মৰ বিচিত্ৰতা যে ভাৰতবৰ্ষখন এখন ধৰ্মাৱলম্বী মানুহৰ দেশ এই দেশত বিভিন্ন ধৰ্ম যেনে হিন্দু বৌদ্ধ শিখ ইছলাম খ্ৰীষ্টান ধৰ্মৰ মানুহ বাস কৰে তাৰ পিছত খ নম্বৰ দিবা কলা সংস্কৃতি দিবা যে ধৰ্মৰ বিচিত্ৰতাই ভাৰতবৰ্ষত নানা ধৰণৰ সুসজ্জিত কলা সংস্কৃতি পৰিলক্ষিত হয় তাৰ পিছত 3 নম্বৰ পইণ্ট অৰ্থাৎ গ নম্বৰ দিবা যে ভাষাৰ বিচিত্ৰতা যে পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ দেশ ভাৰতবৰ্ষত অসমীয়া বাংলা উৰিয়া তামিল তেলেগু আদি 15টা আঞ্চলিক ভাষা আৰু কেইবাশ উপভাষা চলে তাৰ পিছত ঘ নম্বৰ দিবা যে ভৌগোলিক অৱস্থাত ভাৰতবৰ্ষৰ বিচিত্ৰতা হল ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা আনফালে সুগভীৰ সাগৰ মহাসাগৰ এফালে বিস্তীৰ্ণ সমতল ভূমি আনফালে বিৰাট মালভূমি এফালে দ্বীপমালা আনফালে হ্ৰদ জলাশয় এফালে গ্ৰীষ্মৰ তীব্ৰতা আনফালে শীতৰ কঠোৰতা আৰু লিখিব পিছত যে ভাৰতত এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য আনফালে শুকান মৰুভূমি জাতিগত বা গোষ্ঠীগত বৈচিত্ৰ্য মন কৰিবলগীয়া ইমানখিনি লিখিবা হৈ যাব 2 নম্বৰটোৰ উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন যে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা আমি উত্তৰ কৰিম যে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান এই কাৰণেই বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয় যে ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা আনফালে সুগভীৰ সাগৰ মহাসাগৰ এফালে বিস্তীৰ্ণ সমতল ভূমি আনফালে বিৰাট মালভূমি এফালে দ্বীপমালা আনফালে হ্ৰদ জলাশয় এফালে গ্ৰীষ্মৰ তীব্ৰতা আনফালে শীতৰ কঠোৰতা এফালে মৌচুমী তাণ্ডৱ আনফালে শুকান মৰুভূমি তাৰ পিছত 4 নম্বৰ প্ৰশ্ন দিছে যে আৰ্যসকল ভাৰতলৈ অহাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ হতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা আমি উত্তৰ কৰিম যে আৰ্যসকল ভাৰতলৈ অহাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাৰতলৈ মানুহৰ হত বৈ আছিল এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও পৰাটো সেপাৰেটকৈ লিখিবা হা ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰিছিল সেইবোৰৰ ভিতৰত হক কুষাণ পাঠান
মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়ে প্ৰধান। এই বিজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰতবৰ্ষকে আপন কৰি লৈ ইয়াতেই নিজাগীকৈ থাকি গ'ল। গতিকে 4 নম্বৰটো ইমানেই কৰিবা, ইয়ালৈকে নিজাগীকৈ থাকি গ'ল। এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। আমি উত্তৰ কৰিম, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণ হ'ল পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় মানুহৰ প্ৰধান খাদ্য ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ সকলো লোকে মাছ মাংস খায়। তাৰপিছত লিখিব 2 লাইন যে এনেদৰে আমাৰ ভাৰতবৰ্ষত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে আলোচনা কৰা হ'ল। ধুনীয়াভাৱে মই প্ৰিণ্ট আউট কৰি আনিছোঁ, তোমালোকক একেবাৰে সঠিক এনচাৰ দি দিছোঁ। তোমালোকে লাইক কৰিবা দেই ভিডিঅ'টো, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা, আপিল ৰহমান ইউটিউব চেনেলটো। এতিয়া 6 নম্বৰ প্ৰশ্ন যে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰিব কৈছে। গতিকে উত্তৰ কৰিম যে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰত কিছু বৈচিত্ৰতা আছে। আমাৰ অসমত অসমীয়া ফুলাম গামোচা অসমীয়াসকলৰ প্ৰাণ। আকৌ উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অৱশ্যে বৰ্তমানে শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামা পৰিধান কৰে। গতিকে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে ওপৰত চমুকৈ আলোচনা কৰা হ'ল। এনেকৈ লিখিবা, হৈ যাব, কৰা হ'ল। ঠিক আছে, এনেকৈ লিখিবা। প্ৰশ্নটো আকৌ ঘূৰাই পকাই লিখিবা, লাষ্টত সলিউশনটো সম্পূৰ্ণ হ'ল। নেক্সট 7 নম্বৰ প্ৰশ্ন দিছে। এতিয়া আমি 7 নম্বৰ প্ৰশ্নৰ সমাধানটো কৰিম। 7 নম্বৰ প্ৰশ্ন দিছে যে আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা 2টা বিদেশী জাতিৰ পৰিচয় দিয়া। উত্তৰ কৰিম, আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা 2টা বিদেশী জাতিৰ পৰিচয় তলত দিয়া হ'ল। ক নম্বৰ দিছে মোগল। 2টা দিব কৈছে, এটা দিছে মোগল আৰু এটা দিছে ইংৰাজ। গতিকে মোগলৰ বিষয়ে লিখিবা যে ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিবোৰৰ ভিতৰত মোগল হ'ল অন্যতম পৰাক্ৰমী জাতি। এই জাতিৰ বাবৰে পানিপথৰ যুদ্ধৰ ফলত ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰে। মোগলক ক দিবা, মোগলে অসমক লয়কাৰলে হ'ব। ঠিক আছে, লয়কাৰলে মই কৈ আছোঁ মুখেৰে, লয়কাৰলে হা। মোগলে অসমক কেইবাবাৰো আক্ৰমণ কৰিও মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰিছিল। তাৰপিছত লিখিবা যে মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ আছিল অতি মহান আৰু জ্ঞানী। আৰু 2 নম্বৰ দিবা, খ নম্বৰ দিবা ইংৰাজ। ইংৰাজ জাতি অকল ভাৰতৰে নহয়, পৃথিৱীৰ ভিতৰতে অতি শিক্ষিত, বুদ্ধিমান আৰু শক্তিশালী জাতি। এই জাতিয়ে ভাৰতলৈ ব্যৱসায় কৰাৰ বাবে আহি ভাৰতত অধিপত্য বিস্তাৰ কৰে আৰু প্ৰায় 200 বছৰ ভাৰতত শাসন কৰে। তাৰপিছত লিখিবা যে ইংৰাজে আমাৰ দেশত ইংৰাজী শিক্ষাৰ প্ৰচলন কৰি স্কুল কলেজ আদি প্ৰতিষ্ঠা কৰি পশ্চিমীয়া শিক্ষা, সভ্যতা, সংস্কৃতি আৰু সাহিত্যৰ লগত ভাৰতীয় মানুহক পৰিচয় কৰাই দিছিল। 8 নম্বৰ প্ৰশ্ন, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা। আমি উত্তৰ কৰিম যে ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থান, জাতি গোষ্ঠী, সাজপাৰ, খাদ্য, ধৰ্ম আৰু ভাষাৰ ক্ষেত্ৰত ভালেমান বৈচিত্ৰ্য দেখা যায়। তাৰপিছত লিখিম যে বিভিন্ন দিশত যিবোৰে ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্য সংহতিৰ সেতু নিৰ্মাণ কৰিছে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি সকলো লোকসকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ আৰু নীতি নিয়ম পোষণ কৰে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতি হিচাপে বান্ধি ৰাখিছে। লাষ্টত লিখিবা যে আমাৰ দেশ ভাৰতবৰ্ষখনত বিভিন্ন ৰাজ্যত ধৰ্মৰ ভিন্নতা আছে যদিও
সকলোৱে স্থান বিশেষে ঐক্যৰ হেতু নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি আছে। 9 নম্বৰ প্ৰশ্ন যে ঐক্য স্থাপনৰ ক্ষেত্ৰত হুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উলিয়াই কৰিব নোৱাৰি এই কথাষাৰিৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। উত্তৰ কৰিম ভাৰতবৰ্ষ এখনি বৈচিত্ৰ্যপূৰ্ণ দেশ, কিন্তু বিভিন্ন দিশত বৈচিত্ৰতা থাকিলেও সেইবোৰেই আকৌ ভাৰতৰ ঐক্য সংহতিতে বিশেষভাৱে বৰঙণি যোগাইছে। এই ঐক্য স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন সুকুমাৰ কলা আৰু সংস্কৃতিয়ে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তাৰপিছত লিখিবা যে সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়েই হ'ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। তাৰপিছত লিখিবা যে 15 আগষ্ট স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী, দুৰ্গা পূজা আৰু ইছলাম ধৰ্মৰ ঈদ, ফাতেহা আদিৰ উপৰিও অন্যান্য ধৰ্মৰো তেনে অনেক অনুষ্ঠানত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে আন্তৰিকতা আৰু সহযোগ এক প্ৰকাৰ ঐক্য সংহতিৰ সুন্দৰ নিদৰ্শন। 10 নম্বৰ প্ৰশ্ন যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম উত্তৰ যে আগৰ দিনত বিভিন্ন দেশৰ মানুহ ভাৰতলৈ আহি বিভিন্ন সংস্কৃতি দি যাব খুজিছিল। পূৰ্বৰে পৰা ভাৰতত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল, সমন্বয় সাধন হ'ল। ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে, সেয়া হ'ল সাংস্কৃতিক মিল। তাৰপিছত লিখিম যে এই মিলনৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব তেওঁ এজন ভাৰতীয়হে, কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। ঠিক আছে, বিদ্যমান বা বিদ্যমান দিব পৰা, বিদ্যমান দিলে ভাল হয়, বিদ্যমান। তাৰপিছত আমাক 11 নম্বৰ প্ৰশ্ন দিছে যে চমু উত্তৰ লিখা। 11 ক নম্বৰ প্ৰশ্ন যে কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ। আমি উত্তৰ কৰিম যে মংগোলীয় গোষ্ঠীৰ লোকবোৰ হ'ল নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি। তাৰপিছৰ খ নম্বৰ প্ৰশ্ন দিছে 11 খ যে সুকুমাৰ কলা কোনবিলাক। উত্তৰ কৰিম কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য, এই 5বিধেই সুকুমাৰ কলা। তাৰপিছত গ নম্বৰ প্ৰশ্ন দিছে যে কি গ্ৰন্থই প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে। আমি উত্তৰ কৰিম বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত গ্ৰন্থই প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যৰ ভাৱ গঢ়াত সহায় কৰি আহিছে। 12 নম্বৰ প্ৰশ্ন কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে। আমি উত্তৰ কৰিম যে ভাৰতবৰ্ষত বিভিন্ন গোষ্ঠীৰ মানুহে বাস কৰে। এইসকলৰ মাজত গোষ্ঠীগত কিছু পাৰ্থক্য দেখিবলৈ পোৱা যায়। সাজপাৰ আৰু খাদ্যৰ মাজতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা চলে। ইয়াত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে। অঞ্চলভেদে আচাৰ নীতি, মাত কথাৰ পাৰ্থক্য আছে, কিন্তু এই গোষ্ঠীগত, ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে, সেয়ে হ'ল সাংস্কৃতিক মিল। তাৰপিছত আমাক 13 নম্বৰ প্ৰশ্নটো দিছে যে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰে এটি বৰ্ণনা দিয়া। উত্তৰ কৰিম যে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে পৰিধান কৰা পোছাক হ'ল চুৰিদাৰ আৰু পায়জামা। এই পোছাকত থাকে চেলোৱাৰ, কমিজ, চুৰ্ণি আৰু পায়জামা। এই পোছাকৰ উপৰি বহুতে
শাড়ীও পৰিধান কৰা দেখা যায়। 14 নম্বৰ প্ৰশ্ন চমু টকা লিখা হুকুমাৰ কলা সংগীত কুশান বেশ মক্কা বৈশিষ্ট্য আমি লিখিম প্ৰথম উত্তৰ যে হুকুমাৰ কলা লিখিম যে কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধক হুকুমাৰ কলা বোলে। তাৰ পিছত খ নম্বৰ সংগীত লিখিম যে গীত বাদ্য আৰু নৃত্যৰ সমলয়ক একেলগে সংগীত বোলা হয়। তাৰ পিছত কুশান দি আছে লিখিম যে কুশান এটি ৰাজকীয় বংশৰ নাম কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাৰত বুৰঞ্জী প্ৰসিদ্ধ কনিষ্ক। তাৰ পিছত ঘ নম্বৰ যেটো দিছে বেশ আমি লিখিম যে বেশে মহাভাৰত আৰু অষ্টাদশ পুৰাণ ৰচনা কৰে। বেশে বেদক ঋক যদু সাম অৰ্থব এই চাৰি ভাগত বিভক্ত কৰা এজন ঋষি গতিকে বেশ এজন ঋষি। 19 নম্বৰটো মক্কা দিছে লিখিম যে মক্কা আৰব দেশৰ ৰাজধানী আছিল ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হযৰত মুহাম্মদৰ জন্মস্থান ইছলাম ধৰ্মী মানুহৰ অতি পবিত্ৰ তীৰ্থস্থান হল মক্কা। তাৰ পিছত আছে বৈশিষ্ট্য লিখিম যে বৈশিষ্ট্য ব্ৰহ্মাৰ মানস পুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি সূৰ্য বংশৰ ৰজাসকলৰ কুল পুৰোহিত গুৱাহাটী নগৰৰ দক্ষিণ ফালে পৰ্বত হ'ব ঠিক আছে পৰ্বতৰ কাণত থকা বৈশিষ্ট্য এখন তীৰ্থস্থান। তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো দিছে 15 নম্বৰ প্ৰশ্ন এতিয়া আমি সমাধান কৰিম। 15 নম্বৰ দিছে যে ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাশাৰী বহলাই লিখা আমি উত্তৰ কৰিম যে ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞাত আন্ধাৰত বুৰ গৈ আছিল তেতিয়া ভাৰতবৰ্ষ দৰ্শন বিজ্ঞান সাহিত্য সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ শিখৰত উপনীত হৈছিল। সেই সকলৰ জ্ঞানী মানি পণ্ডিত ঋষিমুনি বেশ বৈশিষ্ট্য বিশ্বামিত্ৰ বাল্মীকি আদি ত্ৰিকালজ্ঞ তপসী সাধক ভগৱান বুদ্ধ মহাবীৰ শংকৰাচাৰ্য ৰামানন্দ কবিৰ নানক শংকৰদেৱ আদি মহাপুৰুষসকলৰ জন্ম আৰু কৰ্মস্থান এই ভাৰতবৰ্ষই। ইয়াতেই ৰচিত হৈছিল সেই সময়ত অমৰ সাহিত্য বেদ উপনিষদ গীতা ভাগৱত ৰামায়ণ মহাভাৰত। তাৰপিছত লিখিম যে সেই সময়ৰ সুকুমাৰ কলাৰ নিদৰ্শন আজিও বিদ্যমান এই কাৰণেই ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ বুলি কোৱা হৈছে। এতিয়া আমাক 16 নম্বৰ প্ৰশ্ন দিছে যে তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যভাস পোৱা যায় চমুকৈ লিখা আমি উত্তৰ কৰিম যে আমাৰ দৈনন্দিন খাদ্য সম্ভাৰ হল ভাত দাইল তৰকাৰী আৰু তাৰ লগত থাকে সাময়িকভাৱে মাছ মাংস কণী লঘু খাদ্যৰ ভিতৰত বৰা চাউলৰ জলপান চিৰা পিঠা পনা আদি। তাৰপিছত লিখিবা যে আমাৰ এই খাদ্য সম্ভাৰত আকৌ ৰন্ধন বা পৰিপাক পদ্ধতিত বিভিন্ন মানৱ জাতিৰ খাদ্যভাস পোৱা যায় মাছ আলু আদি পুৰি খোৱা খৰিকাত দি খোৱা খাৰত দি খোৱা ভাপত দি খোৱা চুঙা পিঠা পোৰা আদি পদ্ধতিসমূহ নিতান্তই জনজাতীয় সকলৰ পৰা অহা ভাতৰ সলনি ৰুটি আদিও খাবলৈ লোৱা পদ্ধতিটো উত্তৰ আৰু পশ্চিম ভাৰতৰ মানুহৰ খাদ্যভাস বুলি ক'ব পাৰি। 17 নম্বৰ প্ৰশ্ন দিছে যে তলৰ শব্দবোৰৰ সন্ধি ভাঙা আমাক প্ৰথমে দিছে অনুষ্ঠান লিখিম অনুযোগ স্থান জনাকীৰ্ণ জনযোগ আকীৰ্ণ স্বাধীন লিখিম স্বযোগ অধীন জন্মাষ্টমী জন্মযোগ অষ্টমী। তাৰপিছত 18 নম্বৰ দিছে যে তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা দিছে শাৰীৰিক লিখিম শৰীৰ যোগ ইক। তাৰপিছত সামাজিক খ নম্বৰ দিছে সামাজিক লিখিম সমাজ যোগ ইক। গ নম্বৰ দিছে সুকীয়া লিখিম সুযোগ ইয়া। ঘ নম্বৰ দিছে ভৌগোলিক লিখিম ভূগোল যোগ ইক। তাৰপিছত নম্বৰ দিছে ফুলনি লিখিম ফুল যোগ অনি। 6 নম্বৰ দিছে ভাৰতীয় ভাৰত যোগ ইয় যোগ অ ভাৰতীয়। তাৰপিছত 6 নম্বৰ দিছে ফুলাম লিখিম ফুল যোগ আম। তাৰপিছত জ নম্বৰ দিছে অবিনাশী লিখিম অবিনাশ যোগ ই দীৰ্ঘই তাৰমানে। তাৰপিছত
19 নম্বৰ যে প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা প্ৰথমতে আমাক দিছে হেতু লিখিম হেতু মানে কাৰণে সমাৰ্থক শব্দ হ'ব কাৰণে উদ্দেশ্য তাৰপিছত পৃথিৱী ধৰিত্ৰী ধৰণী বা ধৰা দিব পৰা দুটা দিছো গণমা দিছে গ্ৰন্থ কিতাপ পুথি মাতা মাতৃ সমাৰ্থক শব্দ হ'ব মাতৃ জননী আইও দিব পৰা ঠিক আছে 19 নম্বৰ গল এটা 20 নম্বৰ প্ৰশ্ন যে বিপৰীত শব্দ লিখা কোনমা দিছে পাৰ্থক্য গতিকে পাৰ্থক্যৰ বিপৰীত হ'ব সাদৃশ্য ত্যাগৰ বিপৰীত হ'ব গ্ৰহণ বৈচিত্ৰৰ বিপৰীত হ'ব ঐক্য ঘ নম্বৰ দিছে প্ৰাচীনৰ বিপৰীত হ'ব নবীন সো তোমালোকৰ যি প্ৰশ্নাৱলী আছিল হেক পালে এতিয়া পাঠৰ ভিতৰুৱা খিনি চাম যিখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰি দিবা লাইক কৰোতে কিন্তু 10 সেকেন্ড টাইমও নালাগে ইমান পেজ খৰচ কৰি আছে মই প্ৰিন্ট আউট কৰি আনি পেলাই তো তাৰ পিছত আমাক দিছে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ ইম্পৰ্টেন্ট ক নম্বৰ প্ৰশ্ন দিছে যে এক নম্বৰ দিছে যে ঐক্য স্থাপনৰ ক্ষেত্ৰত হুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনি উলাই কৰিব নোৱাৰি গতিকে এইটো বিষয়ে লিখিব লাগে আমি উত্তৰটো কৰিম এতিয়া এক নম্বৰ প্ৰশ্নটোৰ কাৰণে উত্তৰ কৰিবা যে ভাৰতৰ ঐক্য সংহতি স্থাপনৰ ক্ষেত্ৰত হুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনিও উল্লেখযোগ্য কবিতা সংগীত চিত্ৰকলা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধক হুকুমাৰ কলা বোলা হয় ভাৰতীয় ভাষাৰ বিভিন্ন কবিতা কাব্য সংগীত চিত্ৰকলা স্থাপত্য আৰু ভাস্কৰ্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে তাৰপিছত লিখিবা যে ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে 15 আগষ্ট গণতন্ত্ৰ দিৱস হিন্দুৰ জন্মাষ্টমী শিৱৰাত্ৰি দেৱালী হোলী আদি অন্য ধৰ্মীয় উৎসৱৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি আনহাতে ভাৰতীয় সংস্কৃতিও এক ঐক্যৰ সমন্বয়ৰ বস্তু যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছে কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই পূৰ্বৰে পৰা ভাৰতত চলি অহা বিৰাট সংস্কৃতি প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গল সমন্বয়ৰ সাধন হল এইদৰে ঐক্য স্থাপনৰ ক্ষেত্ৰত হুকুমাৰ কলা আৰু সংস্কৃতিয়ে উল্লেখযোগ্য বৰঙনি যোগাই আহিছে তাৰ পিছত পাঠৰ ভিতৰৰ পৰা 2 নম্বৰ প্ৰশ্ন দিছো যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু ভাৱ বিশ্লেষণ কৰা আমি উত্তৰ কৰিম যে বিভিন্ন উপাদান তথা কাৰকে ভাৰতীয় ঐক্য সংহতি সমন্বয়ত যিদৰে উল্লেখযোগ্য বৰঙনি আগবঢ়াই আহিছে ভাৰতীয় সংস্কৃতিও সমন্বয়ত তেনেদৰে সহায় কৰি আহিছে যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছে এই জাতি উপজাতিৰ মিশ্ৰণতেই ভাৰতীয় জাতি গঠিত হৈছে এইবোৰ জাতি উপজাতিয়ে ইয়ালৈ আহতে নিজা নিজা সংস্কৃতি লৈ আহিছিল যদিও ইয়াতে কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই পূৰ্বৰে পৰা ভাৰতত চলি অহা বিৰাট সংস্কৃতি প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গল সমন্বয়ৰ সাধন হল মুঠতে তেওঁলোকৰ মাজত ভাষাগত ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থাকিলেও তেওঁলোকৰ মাজত এটি সামূহিক মিল আছে সেয়ে হল সাংস্কৃতিক মিল এয়াই সমন্বয়ৰ বস্তু তাৰ পিছত লিখিম আমি চমু উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ এখনি গ্ৰন্থৰ নাম লিখা উত্তৰ কৰিম অসমীয়া সাহিত্যৰ দৃষ্টিপাত খ নম্বৰ দিছে যে ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ এখনি লোক সাহিত্যৰ সংকলনৰ নাম লিখা লিখিম অসমীয়া লোক গীতি সংকলন তাৰ পিছত দিছে যে ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি উত্তৰ কৰিম সোশিও ৰিলিজিয়াছ লাইফ অফ দা এছামিজ হিন্দুছ ঘ নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰবন্ধটি লেখক কোন লিখিম ডক্টৰ হেমন্ত কুমাৰ শৰ্মা তাৰ পিছত 19 নম্বৰ প্ৰশ্ন যে প্ৰাক ঐতিহাসিক যুগত ভাৰতীয় লোকে কত বাস কৰিছিল ইম্পৰ্টেন্ট প্ৰশ্ন মই প্ৰথম কোশ্চেনতে কৈ দিছিল এই কোশ্চেনটো গতিকে উত্তৰ দিবা যে পৰ্বতৰ গুহা বা গছৰ ধন্দত তাৰ পিছত 6 নম্বৰ প্ৰশ্ন যে ভাৰতৰ আদিমবাসীৰ বৰ্তমান বংশধৰ কোনবিলাক উত্তৰ কৰিম কোল মুণ্ডা চাওতাল আদি এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে দ্ৰাবিড় সকলৰ বৰ্তমান বংশধৰ কোনবিলাক উত্তৰ কৰিম তামিল তেলেগু কৰ্ণাট আদি তাৰ পিছত যে মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক উত্তৰ কৰিম নগা বড়ো মিচিং কাৰ্বি গাৰো আদি তাৰ পিছত যে আৰ্য সকলৰ পৰা কোনবোৰ বৰ্ণৰ সৃষ্টি হৈছে লিখিম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বৰ্ণ ঠিক আছে বৰ্ণৰ সৃষ্টি হৈছিল তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে উত্তৰ ভাৰতৰ
তিৰোতাবিলাকে সাধাৰণতে কি পৰিধান কৰে উত্তৰ কৰিম চুৰিদাৰ আৰু পায়জামা 2 নম্বৰ প্ৰশ্ন হুকুমাৰ কলা কোনবিলাক উত্তৰ কৰিম এইটো তোমালোকৰ প্ৰশ্নাৱলীত আছে তথাপি দিছো ইম্পৰ্টেন্ট কাৰণে আকৌ দিছো যাতে তোমালোকৰ মনত থাকি যায় উত্তৰ কৰিবা যে কবিতা সংগীত চিত্ৰকলা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধ হৈছে হুকুমাৰ কলা তাৰপিছত 6 নম্বৰ যে দৰ্শন মানে কি লিখিম যে দৃষ্টি জ্ঞান তত্ত্ব জ্ঞান ইয়াত ঈশ্বৰ সম্বন্ধীয় আলোচনা থাকে দৰ্শনত তাৰপিছত বৌদ্ধ ধৰ্ম প্ৰৱৰ্তক কোন লিখিম বুদ্ধদেৱ তাৰপিছত 10 নম্বৰ যে জৈন ধৰ্ম প্ৰৱৰ্তক কোন লিখিম মহাবীৰ তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে শিখ ধৰ্ম প্ৰৱৰ্তক কোন লিখিম গুৰু নানক 10 নম্বৰ যে ৰামানন্দৰ শিষ্য কোন আছিল কবিৰ আৰু 6 নম্বৰ যে চৈতন্য দেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল উত্তৰ কৰিম বৈষ্ণৱ ধৰ্ম ইম্পৰ্টেন্ট প্ৰশ্ন এইটো সো এইখিনি আছিল লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আপিএল আমাৰ ইউটিউব চেনেলক আজিলৈকে আহো তোমালোকে ভিডিওটো লাইক কৰি দিবা লাইক নকৰাকৈ কোনো নাচাবা নেক্সট তোমালোকৰ যেটো পাৰ্ট 10 আছে ডেসক্ৰিপচন তোমালোকে পাই যাবা আজিলৈকে আহো বাই বাই টেক কেয়াৰ